নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ক'বলৈ লৈছোঁ যে আত্মসহায়ক গোটৰ একাউণ্টত সোমাইছে নেকি 10,000 টকা। তো সকলো কথা এইটো ভিডিঅ'ত আলোচনা কৰিম, আৰু যদি আপোনালোকে নাজানে তেতিয়াহ'লে আপোনালোকেও পৰিব পাৰে বিপদত। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে, স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ' পাই থাকে। আৰু যদি মোৰ ভিডিঅ'টো ফেচবুকৰ পৰা চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'বলৈ লৈছোঁ যে আত্মসহায়ক গোটৰ 10,000 টকা এতিয়ালৈকে সোমোৱা নাই, কিয়নো মাত্ৰ ধৰক এতিয়া সোমাইছে খালি বিহালী ডিষ্ট্ৰিক্টতে সোমাইছে, আৰু বেলেগ বেলেগ জিলাতো এতিয়ালৈকে সোমোৱা নাই। জুন মাহৰ 1 তাৰিখৰ পৰা সোমাব বুলি কোৱা হৈছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে কি কৰিব, জুন মাহৰ 1 তাৰিখে সোমাব। কিন্তু বহুত আপোনালোকে ভিডিঅ'ত পাই আছে যে মে' মাহত সোমাইছে বা আজি সোমাইছে, যোৱাকালি সোমাইছে, তেনেকৈ আপোনালোকে বহুত ভিডিঅ'ত পাই আছে। তো আপোনালোকক কওঁ, 10,000 টকা এতিয়ালৈকে সোমোৱা নাই, 1 জুলাইৰ পৰা সোমাব বুলি কৈছে। আৰু কোনটো ডিষ্ট্ৰিক্টত এতিয়ালৈকে কোৱা নাই, যে কনফাৰ্ম কৰা নাই কোনটো ডিষ্ট্ৰিক্টত সঁচাকৈ সোমাব, বুজি পালে। আৰু 10,000 টকাটো লৈ পেলাই আপোনালোকে যদি ব্যৱসায় নকৰে তেতিয়াহ'লে আপোনালোকে নেক্সট কিন্তু আকৌ 25,000 টকাটো নাপাব। তো আপোনালোকে 10,000 টকা পালে আপোনালোকে ব্যৱসায় এটা কৰি ল'ব, বুজি পালে। ব্যৱসায় কৰিলে তাৰপিছত 25,000 পিছত 50,000 টকা পাব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।